কৃষ্ণ মাধৱ 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 পৰম ভক্তিভাজন ভক্তি সুধা সন্ধানী সত্ৰৰ গুগল যুগৰ সমবেত হোৱা আজি প্ৰাৰ্থনা সভা শুক্ৰবৰীয়া এই সত্ৰত সমবেত হোৱা পৰম শ্ৰদ্ধাৰ সন্মানীয় সভাপতি প্ৰভু সম্পাদক প্ৰভু মুখ্য উপদেষ্টা প্ৰভুজনাকে প্ৰমুখ কৰি উপদেষ্টা মণ্ডলী সমস্ত আমি এই শুভ সন্ধ্যাখনত ভক্তিভাৱে সেৱা জনাইছো আৰু আমি সেৱা জনাইছো আজি আমি এই ঘোষা শাস্ত্ৰ ভাগি সৰলীকৰণ কৰি আগবঢ়োৱা আমাৰ পৰম শ্ৰদ্ধাৰ গোলাঘাট জিলাৰ প্ৰাক্তন জিলা সভাপতি তথা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ পদাধিকাৰী হাজৰিকা প্ৰভু আমি সমস্ত জনলৈ সেৱা জনাই আগবাঢ়িছো হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 পিতু নিস্পৃহজিতু হেহি ভকত কনমু ৰসময় মাগো ভকতি সমস্ত মস্তক মণি নিজ ভকত বৈশ্য ভজো হেন দেৱ যদুপতি জয় ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসা কৰো হৃদয়ত ৰাম উপাসা কৰো হৃদয়ত কৃষ্ণ 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 ইয়াৰ পাছত নাম আছে কৃষ্ণ নামৰ ভাগ ওলাইছো কৃষ্ণ কৃষ্ণ কেশৱ কমলাকান্ত অনন্ত নাদি নিত নিৰঞ্জন সুধ বুদ্ধ বেদবাদী জয় জয় জগত জনক জগ জীৱ অনন্ত সুত সনাতন দাহিব অনন্ত সুত সনাতন দাহিব কৃষ্ণ 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 আমাৰ ভক্তি সুধা সন্ধানী সত্ৰৰ আজি প্ৰাৰ্থনা সভাৰ সঞ্চালকৰ আসন অলংকৃত কৰা আমাৰ প্ৰতি বাপজনলৈ আমি সেৱা নিবেদন কৰিছো লগতে ভক্তি সুধা সন্ধানী সত্ৰৰ সভাপতি উপসভাপতি উপদেষ্টা মণ্ডলী সম্পাদক প্ৰমুখ সমস্ত বাপ বান্ধৱ আই মাতৃ চৰণলৈ সেৱা জনাইছো আৰু আজি পাঠকৰ আসনত উপবিষ্ট হোৱা আমাৰ জুনমণি গগৈ আইগৰাকীৰ চৰণলৈ সেৱা জনাইছো আপোনালোকে আমাক দায়িত্ব দিছে মহাপুৰুষ মাধৱদেৱৰ নাম কোৱা শাস্ত্ৰ এখন বৰ তত্বপূৰ্ণ শাস্ত্ৰ যদিও শাস্ত্ৰখন দেখাত সৰু
তথাপিতো ইয়াৰ মাজত নিহিত থকা তত্ত্বসমূহ সজ্জনসকলে গুণীজ্ঞানীসকলে বহুত চিন্তা চৰ্চা গৱেষণা কৰি ইয়াৰ ওপৰত আলোচনা কৰিছে। আৰু যিমানেই আলোচনা কৰি আছে, আজি ইমান বছৰ ধৰি কৰি আছে, তথাপিতো ইয়াৰ আনন্দৰ ৰসৰ শেষ হোৱা নাই, তত্ত্বৰ ৰসৰ শেষ হোৱা নাই। এনেকে আপোনাসৱে আমাক দায়িত্ব অৰ্পণ কৰিছে, আদেশ কৰিছে, নামঘোষাৰ গৃহদংশ পাঠ কৰা অংশখিনি কিছু সৰলীকৰণ কৰি আপোনাসৱৰ ওচৰত প্ৰকাশ কৰিবৰ কাৰণে আমাক দায়িত্ব দিছে। আমাৰো যোগ্যতাখিনি সীমিত যোগ্যতাৰে মাত্ৰ আপোনালোকৰ আশীৰ্বাদ শিৰত গ্ৰহণ কৰি আৰু প্ৰভু ভগৱন্তৰ গোসাঁনী চৰণ চিন্তা কৰি গুৰুজনাৰ কৃপা বিচাৰি আমি এই দায়িত্ব পালন কৰিবৰ কাৰণে আগবঢ়া হৈছে। আপোনাসৱৰ ভকত বান্ধৱৰ লক্ষ্য কৰি আমি সেৱা নিবেদন কৰা হয়। কৃষ্ণ কৃষ্ণ। এয়া নাম মহাপুৰুষ মাধৱদেৱে এই 37মান পটলৰ ভিতৰত নামৰ ওপৰত এটা পটল ৰাখিছে। নামান্বয় পটলটো আছেই, তাৰ উপৰি নাম, কেৱল নাম দি পেলাও এটা পটল ৰাখিছে, এটা শিতান ৰাখিছে। সেই শিতানৰ ইয়াত কেৱল নামহে ইয়াত আছে। আপোনাসৱে পাব নামঘোষা শাস্ত্ৰত নাম পটলত আপুনি চাই দেখিব যে 24 চন্দ্ৰত এটি নাম পটল আছে, এটি মাত্ৰ তাত ঘোষা আছে 24 চন্দ্ৰত। আপোনাৰ অচ্যুত কেশৱ বিষ্ণু আপোনালোকৰ তাত পাইছে। দুলৰী চন্দ্ৰত 6টি এনেকুৱা নামৰ পটল আছে, 6টি ঘোষা আছে। পদচন্দ্ৰতে এৰা 6টা আপোনালোকে পাব, যে দুটি আইগৰাকীয়ে গাইছে, 6টি আছে পদচন্দ্ৰত। সৰ্বমুঠ 13 ফাঁকি নামৰ ঘোষা আছে, 13 ফাঁকি সৰ্বমুঠ নামৰ ঘোষা আছে। ইয়াত এই নামৰ ঘোষাখিনি, নাম মানে কি বস্তু, আমি নাম শব্দটো জানিবলৈ হলে ইয়াত নাম মানে পৰম ঈশ্বৰৰ নামৰ কথাহে কৈছে। ইয়াত অন্য নামৰ কথা কোৱা নাই, ব্যক্তিৰ নামৰ কথা কোৱা নাই, অন্য বস্তুৰ নামৰ কথা কোৱা নাই। এই নাম শব্দটোৱে পৰম ঈশ্বৰৰ উদ্দেশ্যে ব্যৱহাৰ হোৱা কিছুমান সাংকেতিক চিহ্নৰ কথা কৈছে। এই কথা মানে তেওঁৰ কাৰণে ব্যৱহাৰ কৰা একোটা সাংকেতিক চিহ্ন। এই সাংকেতিক চিহ্নবিলাক কেনেকুৱা হ'ব পাৰে, যে এই জগতখনত তেওঁ সৃষ্টি কৰিছে, পালন কৰিছে, সংসাৰণ কৰিছে, এই সমস্ত কাৰ্য সেই পৰম ঈশ্বৰ কৰি আছে। এই পৰম ঈশ্বৰে এই কৰ্মবিলাক কৰোঁতে তেওঁ কিছুমান তাত গুণ প্ৰকাশ পায়, কিছুমান লীলা প্ৰকাশ পায়, কিছুমান যশ প্ৰকাশ পায়। এই যিবিলাক প্ৰকাশ পোৱা যিবোৰ কাৰ্য, সেই কাৰ্যবিলাক তাক কিছুমান ধ্বনিবাচক শব্দবিলাকেৰে একোটা চিহ্ন প্ৰকাশ কৰা হয়, সেইবিলাকে নাম বুলি কোৱা হয়। সেইবিলাকেই নাম। গতিকে পৰম ঈশ্বৰ এনেকুৱা অনন্ত গুণ আছে, কৰ্ম আছে, লীলা আছে, যশ আছে। সেইকাৰণে তেওঁ অনন্ত নামৰ গৰাকী। বহুত নাম আছে, নামৰ সীমা নাই। কিন্তু মহাপুৰুষ মাধৱদেৱে নামঘোষা শাস্ত্ৰত তেওঁ গোটেইখিনি অনন্ত নাম আছে বুলি কলেও তেওঁ সাধাৰণতে প্ৰায় 108টিমান নামৰহে ইয়াত সৰ্বমুঠ বৰ্ণনা আছে। এতিয়া যে আমি যিটো নামৰ এইটো পটল পাইছো পদচন্দ্ৰত, ইয়াত প্ৰায় 28টিমানহে নাম আছে। এটা নামকে কেইবাবাৰো ব্যৱহাৰ হৈছে আছে। বাকী আপোনাৰ সৰ্বমুঠ নামৰ যদি হেৰিখিনি চাই দেখিব, প্ৰায় 108টিমান নামৰ বৰ্ণনা। একেটি নামকে কেতিয়াবা বাৰে বাৰে ব্যৱহাৰ হৈছে, সেইটো বেলেগ কথা। কিন্তু সৰ্বমুঠ আমি এবাৰ সম্পূৰ্ণক্ৰমে গণনা কৰি এটা চাইছো, তেতিয়াহ'লে 108টি নামৰ আমি পৰিচয় লাভ কৰিলো। 108টি নামৰ আমি লিখিও ৰাখিছিলো, আপোনাসৱে জানিবৰ কাৰণে কৈছো। সেই নামসমূহ হ'ল, যিখিনি আছে 108টি নাম: কৃষ্ণ, ৰাম, হৰি, শিৱ, বিষ্ণু, সত্য, হংস, প্ৰভু, বিভু, শুদ্ধ, বুদ্ধ, ব্ৰহ্ম, অনাদি, অনন্ত, অচ্যুত, কেশৱ, মাধৱ, যাদৱ, ৰাঘৱ, গোপাল, গোবিন্দ, মুকুন্দ, মুৰাৰী, বামন, বৈকুণ্ঠ, শ্ৰীৰাম, নাৰায়ণ, নিৰঞ্জন, নিৰাকাৰ, নিৰাময়, নিৰ্বিকাৰ, নৰোত্তম, নিত্যানন্দ, চিদানন্দ, সদানন্দ, সৰ্বানন্দ, সনাতন, সদাশিৱ, ঋষিকেশ, যদুপতি, ৰঘুপতি, গোপীনাথ, মধুৰিপু, অধীক্ষস, বনমালী, বাসুদেৱ, পীতাম্বৰ, দামোদৰ, নৰসিংহ, জনাৰ্দন, পদ্মনাভ, দীনবন্ধু, হলিৰাম, ভগৱন্ত, জগবন্ধু, জগজীৱ, তাৰপিছত বেদবাদী, দয়াশীল, কৃপাময়, দুখহাৰী, জগন্নাথ, পৰমাত্মা, শিৰোমণি, পৰম গুৰু, পুৰুষোত্তম, পৰশুৰাম, পৰম ব্ৰহ্ম, কমলাপতি, কমলাকান্ত, যদুনন্দন, ৰঘুনন্দন, জগবন্দন, জগমোহন, জগজীৱন, করুণাকিন্দু, করুণাময়, হৃদয়ানন্দ, সহজানন্দ, পৰমানন্দ, স্বৰূপানন্দ, ভকত বন্ধু, ভকতৰধন, শ্যাম সুন্দৰ, মধুসূদন, প্ৰাণবান্ধৱ, দীনদয়াল, গৰুড় কেতু, ভকত ৰঞ্জন, যাদৱ ৰায়, ভকত বৎসল, জীৱেৰ জীৱন, ভকতি ৰোচন, দেৱ দামোদৰ,
নিত্য নিৰঞ্জন করুণা সাগর পতিত পাবন পরম পুরুষ প্রণত পালক প্রপন্ন তারক দিন দুঃখ হারি আৰু ভকত ৰঞ্জন দিন দয়াময় দৈৱকী নন্দন কমল নয়ন সৰ্ব সুখ ৰাম আৰু জগত জনক মধুমূল মথন সাৰংগ পানী দনুজ দমন আদি এইবিলাক এদে কৰিলে 108টি নাম আমি তাৰ পৰা উদ্ধাৰ কৰিছিলো। এইখিনি নাম বিভিন্ন জেগাত একেটি নামতে বাৰে বাৰে ব্যৱহাৰ হৈছে। গতিকে এই নামবিলাকৰ উপৰিও এইবিলাক আচলতে গুণবাচক নাম। এই নামবিলাকৰ উপৰিও আৰু ভগৱন্তৰ আৰু কিছু নাম আছে যিখিনি নাম সাধাৰণতে গুণনামত নপৰে। আমি গুণনাম বুলি কওঁ। সেইবিলাক সাধাৰণতে কিছুমান যেতিয়া তেওঁ লীলা কাৰ্য সম্পাদন কৰে তেতিয়া তেওঁ সেইবিলাককো তেওঁ সেই নামবিলাক ধাৰণ কৰে। যেনে আমাৰ মহাপুৰুষে শাস্ত্ৰত পঢ়িলা ভাৰতত পাব ভগৱন্তৰ হাতত চক্ৰ আছে কাৰণে তেওঁ চক্ৰপাণি কৰে। চক্ৰপাণিটো তেওঁ মানে চক্ৰটোৰ কাৰণে চক্ৰপাণি নামটো কৈছে। গদা আছে কাৰণে গদাপাণি কৰে। পদ্ম আছে কাৰণে পদ্মপাণি কৰে। শংখধাৰীৰ কাৰণে শংখধাৰী কৰে। মকৰ তেওঁ মল্লধাৰীৰ কাৰণে তেওঁ মল্ল দাঙি ধৰিছিলে কাৰণে মল্লধাৰী কয়। গোবৰ্ধনধাৰী বুলি কয়। এনেকে কৌস্তুভধাৰী বুলি তেওঁক কয়। লক্ষ্মীপতি বুলি কয়। নন্দনন্দন বুলি কয়। হলিৰাম ধনন্তৰী গুৰুক্ৰম আদি এই নামবিলাক পোৱা যায়। এইবিলাক আচলতে লীলাৰ লগত জড়িত নাম। এইদৰে গলে তেওঁ ভালেমানখিনি নাম ভগৱন্তৰ আছে। কিন্তু এই গুণনামখিনি ভকতে সাধাৰণতে নিৰন্তৰভাৱে লোৱাৰ ব্যৱস্থা আছে। আৰু সেইকাৰণে সেই গুণনামখিনিকে সংগ্ৰহ কৰি মহাপুৰুষ শংকৰদেৱে এই গুণমালা পুথিখনি তৈয়াৰ কৰিছে। তাত আটাইখিনি নাম আপোনালোকে প্ৰায়খিনি পাব। সেই নামখিনি আমাৰ ল'বৰ কাৰণে সুবিধা হোৱাকৈ ঠায়ে ঠায়ে এনেকৈ নামমালাও দি থৈ গৈছে। গতিকে এই নামৰ হেৰিখিনি ইয়াতো সেই পদচন্দত এই নামকেইটা ইয়াত গুৰুত্ব সহকাৰে লিখিছে। প্ৰথমতে কৈছে যে কেশৱ। গতিকে কেশৱ শব্দটো আপোনালোকে জানে ক ই স পদে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পতিপতি তিনিও অন্যয় ৱ পদে নাৰায়ণে তিনিকো আচয় চান্দি এইটো কেশৱ বোলে। ক ই কেশ কেশ শব্দটোৰ অৰ্থটো হৈছে ক ই স। ক মানে কমলাসন কমলাসনৰ ক মানে তেওঁ কমলা তেওঁ আসন কৰি আছিলে কাৰণে তেওঁ কমলাসন ব্ৰহ্মাক কোৱাইছে। ইটোৱে ইহচৌৰ্য হৰিক বুজায়। আকৌ এই ক ই স তালবীয়া সটোৱে শিৱ বা শংকৰক বুজায়। গতিকে তিনিওজনক কেশ শব্দটোৱে সামৰি লৈছে। আৰু পদে তিনিওজনৰ ওপৰত পৰম পুৰুষ নাৰায়ণে তিনিকোৱা চৰে চান্দি সেইটো কেশৱ বোলে। সেইদৰে কমলাকান্ত কমলা বুলি ক'লে জানেই লক্ষ্মীক বুজায়। লক্ষ্মীৰ গৰাকী কমলাকান্ত। সেই প্ৰতিটো নামৰ অনন্ত। তেওঁৰ কোনো বিচাৰি তেওঁ কেনেকৈ আৰম্ভ হৈছিল ক'ৰ পৰা হৈছিল তেওঁ শেষ বিচাৰি একো নাপালেগৈ ব্ৰহ্মাদি দেৱতাসকলে। সেইকাৰণে তেওঁৰ নাম অনন্ত হ'ল। আৰু তেওঁ আদি বিচাৰিও নাপালে সেইকাৰণে তেওঁৰ নাম অনাদি হ'ল। তেওঁ নিত্য নিৰঞ্জন সদায় একেধৰণে থাকে। তেওঁ কোনো মায়াৰ দ্বাৰা পৰিৱৰ্তন নহয়। আমিবোৰ বিকাৰী। ভগৱন্তৰ কোনো বিকাৰী নহয় অবিকাৰী। সদায় একেধৰণে থাকে। তেওঁ শুদ্ধ সদায় তেওঁ শুদ্ধ। তেওঁ কেতিয়াও মায়াৰ মলিনতাৰ মাজত নোসোমায়। বুদ্ধ মানে তেওঁৱেই পৰম জ্ঞানী। আৰু বেদৰ দ্ৰষ্টা তেওঁৱেই বেদৰ স্ৰষ্টা তেওঁৱেই। গতিকে এইবিলাক নাম জয় জয় জগত জনক জগজীৱ মানে জগজীৱ মানে সমস্ত জগতৰ যিমান জীৱ আছে এই জীৱৰ গৰাকীও তেওঁৱেই আৰু জগতৰ জনকো তেওঁৱেই। এই গোটেই জগতখনো তেওঁৱেই সৃষ্টি কৰিছে আৰু জীৱ অংশে সেই জগতত তেওঁ প্ৰৱেশ কৰিছে। গতিকে জীৱৰ গৰাকীও তেওঁ জগতৰ গৰাকীও তেওঁৱেই। তেওঁ অনন্ত অচ্যুত সনাতন। তেওঁ কোনোদিনে বিনাশ নহয়। সদায় একেই থাকে। সদা শিৱ সদা মংগলময় তেওঁ। গতিকে এই নামবিলাক ইয়াত মানে বৰ্ণনা কৰিছে। গতিকে ইয়াত নামৰ তত্ত্বহে ইয়াত প্ৰকাশ হৈছে। এই পাছৰখিনিও সেই নামৰ কথাই কৈছে। আমাৰ আইগৰাকীয়ে আমি সেৱা জনাইছো আপুনি এটাই কি কয় ঘোষা আৰু 4 ভাগ আছে। 4 ভাগ একেলগে আপুনি গাই সামক। সেইটো নাম মানে পটলটো সামৰক। কৃষ্ণ 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 কৃষ্ণ। ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম গোপাল গোবিন্দ ৰাম কৃষ্ণ
কৃষ্ণ নাৰায়ণ কমল লোচন হৰি পতিত পাৱন কমল লোচন হৰি পতিত পাৱন ৰাম নাৰায়ণ হৰি ৰাম নাৰায়ণ ৰাম কৃষ্ণ নিৰঞ্জন শিৱ সনাতন গোপাল গোপীনাথ গোবিন্দ মাধৱ জীৱৰ জীৱন যদু নন্দন যাদৱ জীৱৰ জীৱন যদু নন্দন যাদৱ কৃষ্ণ মাধৱ কৃষ্ণ 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 কৃষ্ণ। এতিয়া ভগৱন্তৰ যিমানবিলাক ভগৱন্তক প্ৰকাশ কৰিবলগীয়া যিবিলাক সাংকেতিক চিহ্ন ধ্বনিবাচক সাংকেতিক চিহ্ন আছে এইবিলাক নাম বুলি কৈছে। এনেকুৱা নাম অনন্ত আছে যদিও আমি কলো যে প্ৰায় 180 মান নামৰ প্ৰকাশ মহাপুৰুষ মাধৱদেৱে কৰিছে। আৰু এই নামবিলাক মানে ইয়াৰ কি গুণবাচক নাম, এই নামবিলাকে ক্ৰিয়া সাধনা কৰে। আপোনাৰ হৃদয়তো কৰিব, বাহিৰৰ জগততো কৰিব, মনৰ মাজতো কৰিব, আমাৰ তিনিওটা দেহত নামে ক্ৰিয়া কৰে। আমাৰ পঞ্চভৌতিক দেহতো কৰিব, লিংগ দেহতো কৰিব, আনকি আমাৰ যিটো কাৰণ দেহ আছে তাতো সেই নামে ক্ৰিয়া কৰে। নাম কেনেকৈ চিত জগতত বিৰাজমান হৈ থাকে, নাম কেনেকৈ প্ৰবাহিত হয় সেই সম্পৰ্কে আপোনালোকে নামঘোষাতে পাব যে আমাৰ হিয়াৰ মাজে নামৰ ভাণ্ডাৰ আছে। সেই নামৰ ভাণ্ডাৰ খিনি থাকিলেই নহব, আপুনি তাক প্ৰকাশ কৰিব পাৰিব লাগিব। আমাৰ হিয়াৰ পৰা নাম ওলাই আহে, হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়। গতিকে আমাৰ হৃদয়ত আপোনালোকে যে নামৰ ভাণ্ডাৰটো ভঁৰালটো ক'ত আছে বিচাৰিলে আপোনালোকে পাব। পাব মানে শাস্ত্ৰকাৰ সকলেও কৈছে, যোগ শাস্ত্ৰও কৈছে, আমাৰ যিটো পৰাস্থান বুলি তাৰ নামকৰণ কৰিছে নামৰ ভঁৰালটো, নামৰ ভঁৰালটোক পৰাস্থান বুলি কৈছে। এই পৰাস্থানত নামবিলাক আমাৰ যিকোনো এটা পদ্মপত্ৰ কম্পনৰ এটা ধ্বনি ওলায়, এডাল তাঁৰ কপিলে যেনেকৈ এটা ধ্বনি ওলায়। আপুনি যিমানবোৰ বাদ্যযন্ত্ৰ আছে বাদ্যযন্ত্ৰবিলাকৰ বাদ্য বা শব্দবিলাক কম্পনৰ ফলত ওলায়। এটাকে কম্পন কৰিবলৈ আঘাত কৰিব লাগিব, আঘাত কৰিলে সি কঁপিব, কম্পন এটা ধ্বনি ওলাব। সেই কম্পনটো আঘাতৰ ওপৰতে নিৰ্ভৰ কৰি কম্পনৰ বেলেগ বেলেগ ধৰণৰ কম্পন ওলায়। গতিকে আমাৰ সেইবিলাকে আহি 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 সেই ধ্বনিবোৰ আহি গোট খাই একেলগ হৈ পেলাই একোটা শব্দ তৈয়াৰ কৰে। গতিকে আমি হৃদয়ত সেই পদ্মপত্ৰবিলাক 50টা পদ্মপত্ৰ আছে বুলি যোগশাস্ত্ৰই কৈছে যে আমাৰ মূলাধাৰ পদ্মত 4টি থাকে, স্বাধিষ্ঠান চক্ৰত 6টি পদ্মপত্ৰ থাকে, 6টি আখৰৰ তাত ধ্বনি ওলায়। তাৰ পৰা মণিপুৰ চক্ৰত অৰ্থাৎ নাভি চক্ৰত আমাৰ 10টি পদ্মপত্ৰ তাত কম্পন হয়। তাৰপৰা অনাহুত চক্ৰত হৃদি চক্ৰত আমাৰ তাত 12টি পদ্মপত্ৰ আছে, সেইকেইটা কম্পন হলে ওলায়। তাৰপৰা কণ্ঠ মূলত মানে এইটো বিশুদ্ধ পদ্ম বুলি কয়, তাত হেনো 16টা বৰ্ণ আছে, 16টা আছে বৰ্ণৰ ধ্বনি আছে, সেইকেইটাক স্বৰধ্বনি বুলি কোৱা হয়। আচলতে সংস্কৃতত স্বৰধ্বনি 16টা, সেইকাৰণে এইটো সংস্কৃতৰ পৰা তৈয়াৰ হৈছে কাৰণে 16টা বৰ্ণ আছে। অসমীয়াত কিন্তু ইমানখিনি স্বৰবৰ্ণ নাই। গতিকে তাৰ পৰিৱৰ্তে 16টা স্বৰধ্বনি কণ্ঠত থাকে। আৰু আজ্ঞা চক্ৰত কপালৰ কেন্দ্ৰবিন্দুৰ পৰা যিটো আমি চিত জগত বুলি কওঁ, তাত গৈ পেলাই আজ্ঞা চক্ৰত মাত্ৰ 2টা ধ্বনি হাৱা আৰু ক্ষয় আছে। গতিকে এই 50টা বৰ্ণৰ ধ্বনি আপুনি কম্পন কৰিলেহে শব্দটো ওলাই আহিব। ধ্বনিটো আপুনি কম্পন কৰিবলৈ হলে মানে সেইটো আঘাত, সেইটো হল আপুনি বায়ুৰ দ্বাৰা তাত সঞ্চিত কৰিব লাগিব, অৰ্থাৎ আপুনি সেইটো ভাৱৰ যোগেদি হৃদয়ত প্ৰকাশ কৰিব লাগিব। পদ্মপত্ৰ কম্পন হব আৰু সি সেইটোৱে ধ্বনিটো ওলাই আহিব, আহি সংযোগ স্থাপন কৰি বক্ষৰেদি প্ৰকাশ হব। গতিকে আমাৰ সেইবোৰ নামৰ ভাণ্ডাৰ, সেইকাৰণে পৰাস্থানত নামৰ ভাণ্ডাৰ, তাৰ পাছত নাভি চক্ৰৰেনো আহি সংযুক্ত হয়, সেইকাৰণে এইটো পশ্যন্তী স্থান বুলি কৈছে। পশ্যন্তী মানে
প্ৰথমতে আমি মানুহ এজনৰ যদি খং উঠে, মানুহ এটাৰ যদি অন্তৰত আনন্দ লাভ হয়, সেই প্ৰকাশটো নাভিচক্ৰলে শব্দটো যেতিয়া ওলাই আহে, তেতিয়া মুখত সেইটো প্ৰকাশিত হৈ যায়, গম পাই যায় যে এওঁ খং কৰিবনে, হাঁহিবনে, ফূৰ্তি কৰিবনে, কি হব, ভালকৈ চালে গম পাই যায়। এতেকে মিছা কথা সঁচা কথাবিলাক তেনেকৈ লাই ডিটেক্টৰে প্ৰকাশ কৰিব, কাৰণ নাভিচক্ৰলে সঁচা কথাটোৱে আহে, তাৰ পৰাহে বক্ষৰটো উলিয়াই দিওঁতে আমি তাক সলাই পেলাই তৈয়াৰ কৰিছো, বেলেগ ৰূপ দি পেলাই প্ৰকাশ কৰিছো, কিন্তু হৃদয়ত মিছা কথা ওলাব নোৱাৰে, সঁচা কথাটোৱে ওলাই আহে। সেইকাৰণে আমাৰ নামৰ ধ্বনিটো তেনেকে ওলাই আহে, পশ্যন্তি স্থান বুলি কয় নাভিচক্ৰটোত, পৰা পশ্যন্তি, মধ্যমা হল হৃদয়, যেতিয়া হৃদয়ত পাবহি সেই সংযোগ হৈ গল, শব্দ এইটো ঠিক হল, স্বৰান্ত হলা নাই, সি স্বৰধ্বনি হব লাগিব, আহি পেলাই কণ্ঠত বিশুদ্ধ পদ্মত স্বৰান্ত হব, স্বৰ সংযোগ ঘটিব, যিটো আমি ঘোষা বুলি কৈছো, স্বৰধ্বনি হৈ তালু, ওঠ, জিভা, দন্ত এইকেইটাত আঘাত আনি সি এটা শব্দৰ সৃষ্টি হব, আৰু সেই শব্দবিলাকৰ বাহিৰত প্ৰকাশ হব। সেইটোৱে সি ক্ৰিয়া কৰিব। গতিকে আমি নামৰ ভাণ্ডাৰ আমাৰ হৃদয়তে আছে, বাহিৰলৈ আমি যাব নালাগে, মাত্ৰ আমি নিজে প্ৰকাশ কৰোঁ। আমি যিমানেই এই নামবোৰ লৈ থাকিম, তেতিয়া নামবিলাক কি হব, আমাক যে কৈছে হৰি নাম কীৰ্তনৰ স্বভাৱ ভল্য যাৰ, আমি স্বভাৱত পৰিণত হব, এটা কাম যেতিয়া যদি সদায় কৰি থাকে, সদায় যদি নাম এটা লৈ থাকে, সি স্বভাৱত পৰিণত হৈ যায়। কেনেকে স্বভাৱটোকে মুখস্থ হোৱা বুলি কয়। মুখস্থ হোৱা মানে আপুনি ল'ৰা এটাই পঢ়ি আছে, পঢ়ি থাকোতে বহুতবাৰ পঢ়াৰ পাছত সেইটো মুখস্থ হৈ যায়। মুখস্থটো আমি কৈছো মুখস্থ হল, তাৰমানে আমাৰ মনৰ মাজত সোমাই পৰিল, তাক কিন্তু যৌগিক ভাৱ ৰিফ্লেক্স একচন বুলি কয়। সেই ৰিফ্লেক্স হল, তাৰমানে আপোনাৰ সেইটো স্বভাৱতে কম্পনটো আৰম্ভ হবলৈ কৰি দিলে, আপোনাৰ হৃদয়ত থকা পদ্মপত্ৰ বিলাক স্বভাৱতে কম্পন হবলৈ আৰম্ভ কৰি দিয়ে। এটা স্বভাৱতে কম্পন হবলৈ আৰম্ভ ধৰক সেইটো যৌগিক ভাৱ ৰিফ্লেক্স একচন বুলি কলে, আমাৰ মুখস্থ হোৱা বুলি কলে, আমি মুখস্থ হৈছে বুলি আমি কৈছো, এইদৰে আমাৰ সেইটো আমাৰ মনত পৰিলে বুলি কওঁ। কিন্তু আজিকালি কম্পিউটাৰাইজ ভাষাত সেইটোকে চেক কৰা বুলি কৈছে। আপুনি ধৰক কিবা এটা লিখিলে, লিখাৰ পাছত আপুনি আকৌ চেক কৰিব লাগিব বস্তুটো, তেতিয়াহে চেক হ'ব। সেইকাৰণে স্মৰণটো, শ্ৰৱণ, কীৰ্তন আৰু স্মৰণ, এই তিনিটাৰ সংযোগ আছে। আপুনি কিবা এটা কীৰ্তন কৰিলে, তাক যদি আপুনি স্মৰণ দ্বিতীয়বাৰ কৰে, তেতিয়াহ'লে মনৰ মাজত সেইটো থাকি যাব। সেইকাৰণে শ্ৰৱণ, কীৰ্তন, স্মৰণ এই তিনিটা ইটোৰ লগত সিটো সম্পৰ্ক থকা সাধনা। গতিকে আমি ঈশ্বৰৰ নামো ঠিক তেনেকৈ শ্ৰৱণ কীৰ্তন কৰি স্মৰণ কৰিব লাগিব, অৰ্থাৎ মাজে মাজে তাক আকৌ অভ্যাস কৰি থাকিব লাগিব, তেতিয়া মনৰ মাজত থাকি যাব। সেইকাৰণে নাম বস্তুটো হল আমাৰ জীৱন সাৰথি। আমাৰ ইছলাম ধৰ্মৰ লোকসকলে জিকিৰত গায়, জীৱৰ সাৰথি নাম ও আল্লাহ, জীৱৰ সাৰথি নাম, সৎ গুৰুকে ভেটিবা, আত্মাক চিনিবা, সিজিব দিনৰে কাম। একদম সঁচা কথা। গতিকে নাম আপোনাৰ ইছলাম ধৰ্মৰ মানুহৰ নামেকে লৈ থাকে, নামহে তেওঁলোকৰ। ঈশ্বৰৰ নাম খালি ৰামকৃষ্ণ হৰি নাম আমাৰ আছে, কিন্তু তেওঁলোকে অৱশ্যে এবিধ হালকা জমান আছে, তেওঁলোকে ঈশ্বৰৰ নাম ৰামকৃষ্ণ হৰিও নাম লয়। ভালকৈ যদি আপোনালোকে চাই, এটা আছে তেওঁলোকে নাম লয়, সেয়া হল আজান পীৰৰ বা অনুগ্ৰহ লাভ কৰিছে সেইসকলে ঈশ্বৰৰ নাম মানে ৰাম নাম লোৱাৰ তেওঁলোকৰো ব্যৱস্থা আছে, কাৰণ ঈশ্বৰৰ নামৰ তেওঁলোকৰ প্ৰিয়। আজান ফকীৰে যেনেকৈ সেই নামৰ কথা কৈছিল, গতিকে সেই নাম তেওঁলোকে এতিয়াও লৈ আছে। বৃহস্পতিবাৰে তেওঁলোকৰ তেনেকুৱা এটা ইয়াত সেইবিলাক নাম লয়। গতিকে নামৰ ধ্বনিবোৰ সকলো প্ৰায় একেই, সেইখিনি আমি হৃদয়ত সঞ্চিত হৈ আছে, আমি প্ৰকাশ কৰিব লাগে। গতিকে ঘনে ঘনে কৰি থাকিলে সি আমাৰ হৃদয়ত প্ৰবাহিত হৈ যাব। আপুনি নভবাকে নাম আহি যাব, শুই থাকোতে হঠাতে আপুনি টোপনি আহি থাকিলেও নাম আহি যাব। সেই অৱস্থাটোলৈ আমি নিবগে লাগিব, প্ৰথমতে অভ্যাস কৰিবই লাগিব, চেষ্টা কৰিবই লাগিব। সেইকাৰণে এইখিনিত নামত এই ভগৱন্তৰ পৰমংগল গুণবাচক নামখিনি ব্যক্ত কৰিছে মহাপুৰুষ মাধৱদেৱে। আমি ইয়াক সময় সুবিধা পালে এই নামখিনিও যদি লৈ থাকো, আমাৰ চুতীয়া বাপে কৈছিল যে ইয়াত যিকেইটা নামৰ কথা কৈছে, আমি যদি ভকতে যদি অন্য কাম একো কৰিবলৈ নাপায়, অৰ্থাৎ যি 13 জোপা নামৰ ঘোষা দিছে, 13 জোপা আছে সৰ্বমুঠ আমাৰ নাম ঘোষাত 13 জোপা কেৱল নামৰ ঘোষা আছে। এই 13 জোপা ঘোষাও যদি আবৃত্তি কৰি থাকে, তেতিয়াও এজন মানুহে তাৰ সুফল নিশ্চয় লাভ কৰি এদিন পৰগতি সাধিব পাৰিব, তাত কোনো কথা নাই। সেইকাৰণে আমি এই নামৰ এইখিনি অধ্যয়ন কৰিবলৈ চেষ্টা কৰিব লাগে। গতিকে আমাৰ এগৰাকীয়ে এইখিনি গালে, নামখিনি ইয়াত মই কৈছোৱেই। আমাৰ বিচাৰ কৰাত আমি 108টি নাম পাইছো, ইয়াত 28টি নাম আছে মাত্ৰ, এটা নামক দুবাৰকো ব্যৱহাৰ কৰিছে। গতিকে নামৰ প্ৰতি আমি যত্নপৰ হ'ব লাগে, আৰু নাম
অভ্যাস কৰিবলৈ চাব লাগে, সময় সুবিধা পালে নাম লোৱাৰ অভ্যাস কৰিব লাগে, প্ৰয়াস কৰিব লাগে, তেতিয়াহে আমাৰ কল্যাণ সাধিব পাৰিব। এয়াই হ'ল নামৰ কথা। কৃষ্ণ